নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ এটা কণ্টেণ্ট লৈ আহিছোঁ আৰু এইটো মই আজি আপোনালোকক বুধ গ্ৰহৰ মীন ৰাশিত থকাৰ ফলৰ বিষয়ে ক'ব বিচাৰিছোঁ। আৰু বুধ গ্ৰহটো বৰ্তমান মীন ৰাশিত নিজ ফল দি আছে। নিজ মানে মীন ৰাশিত থাকি বুধ গ্ৰহ একেবাৰে দুৰ্বল হৈ যায়। সেইকাৰণে এই বুধ গ্ৰহৰ মীন ৰাশিত থকাৰ প্ৰভাৱ গোটেই 12টা ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব সেই বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। মই মেঘ ৰাশিৰ বিষয়ে কওঁ। মেঘ ৰাশি আপোনালোকৰ বিদেশৰ পৰা লাভ হ'ব। কোনোবাই যদি বিদেশৰ লগত ব্যৱসায় কৰি আছে তেতিয়াহ'লে ব্যৱসায়ৰ ক্ষেত্ৰত ভাল, বিদেশ লগত জড়িত হ'ব পাৰিব। তৰ্ক বিতৰ্কৰ পৰা সাৱধান হ'ব। হস্পিটেল বিভাগত আপোনালোকৰ খৰচ হ'ব পৰিয়ালৰ কাৰোবাৰ কাৰণে। কাৰোবাৰ যদি কোৰ্ট কাছাৰী যুগ চলি আছে, কোৰ্ট কাছাৰীলৈ অহা যোৱা হৈ আছে, তেন্তে কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত ধন টকা পইচা নাশ হ'ব, খৰচ হ'ব। বিত্ত বিভাগত মানে আপোনালোকৰ অস্থিৰতা এটা থাকিব, ধৈৰ্য কম হ'ব, মুখৰ বাণী অলপ সাৱধানেৰে কথা কওঁতে সাৱধান হ'ব, তৰ্ক বিতৰ্ক হ'ব পাৰে। বৃষ ৰাশিৰ উপাৰ্জন হ'ব, ধন আহিব, আয় হ'ব, আপোনালোকৰ ধন টকা পইচা আহিব। সামাজিক ক্ষেত্ৰত সন্মান পাব, নতুন ব্যৱসায় আৰম্ভ কৰাৰ যুগ, প্ৰেম হ'ব, যোগাযোগৰ ক্ষেত্ৰত শুভ, ধন আহিব, আপোনালোকৰ ধন টকা পইচা আহিব। কেৱল স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। মিথুন ৰাশি বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব। মিথুন ৰাশি লগ্ন, মিথুন ৰাশিৰ স্বামী হৈছেতো, সেই গতিকে মিথুন ৰাশি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কেৰিয়াৰত উন্নতি হ'ব, বহুতৰ চাকৰি হ'ব, বহুতৰ এই মে' মাহৰ ভিতৰত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিব, ধন টকা পইচা হাতলৈ আহিব। কাৰোবাৰ মাতৃৰ যোগেদি উন্নতি হ'ব, নিজৰ মাকৰ যোগেদি উন্নতি হ'ব, কাৰোবাৰ মাকৰ পৰা ধন টকা পইচা পাব। কেৱল মাকৰ কিন্তু স্বাস্থ্য ভাল, স্বাস্থ্যৰ ক্ষেত্ৰত চকু ৰাখিব। কেৰিয়াৰ ক্ষেত্ৰত ভাল, ব্যৱসায় হওক, চাকৰি হওক। কৰ্কট ৰাশি যাত্ৰা হ'ব, ভাৰতবৰ্ষৰ ভিতৰতে যাত্ৰা হ'ব। কোনোবা ধাৰ্মিক ক্ষেত্ৰলৈ যাবলৈ মন কৰিব, ধাৰ্মিক ক্ষেত্ৰত কোনোবা দৰ্শন কৰিব মন যাব, মঠ মন্দিৰ সত্ৰ নামঘৰ এইবোৰলৈ। শিক্ষাৰ ক্ষেত্ৰত ভাল, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল। আপোনালোকৰ খৰচ হ'ব, যাত্ৰা কৰোঁতে আপোনালোকৰ খৰচ হ'ব। যান বাহনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, তৰ্ক বিতৰ্ক হ'ব পাৰে আপোনালোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকৰ অলপ সাৱধান অৱলম্বন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰায় গ্ৰহকে কাৰোবাক চৰ্মৰোগ দিব পাৰে, কাৰোবাক থাইৰয়ড দিব পাৰে, তেনেকুৱা ধৰণৰ বুধ গ্ৰহই স্বাস্থ্য ক্ষেত্ৰত আমনি কৰিব পাৰে। সিংহ ৰাশি ধন টকা পইচা আহিব, ঠিক সেইদৰে আপোনালোকৰ ধন টকা পইচা খৰচো হ'ব। বিবাদ আৰু তৰ্ক বিতৰ্কৰ পৰা সাৱধান হ'ব। আৰু আপোনালোকৰ আকস্মিক লাভ হ'ব পাৰে। সেয়ে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত এই ৰাশিটোকো অলপ আমনি কৰিব পাৰে। বিত্তীয় ক্ষেত্ৰত আপোনালোকে ধন টকা পইচা কাকো ধাৰলৈ নিদিব, দিলে মানে কিন্তু আপোনালোকৰ সম্বন্ধ সম্পৰ্ক বেয়া হৈ যাব এই সময়ত। কন্যা ৰাশিক স্বাস্থ্যৰ ক্ষেত্ৰত আমনি কৰিব। পতি আৰু পত্নী, যদি আপুনি পুৰুষ হয়, আপোনাৰ পত্নী নিজৰ স্বাস্থ্যৰ লগতে পত্নীৰ লগত মতভেদ হ'ব পাৰে। আৰু আপুনি যদি মহিলা হয় কন্যা ৰাশি, তেতিয়াহ'লে আপোনাৰ হাজবেণ্ডৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে। আৰু দুয়োজনৰে স্বাস্থ্যৰ ক্ষেত্ৰত ধন টকা পইচা খৰচ হ'ব পাৰে। যুগ্ম ব্যৱসায়ত বাধা পাব, অকলশৰীয়াকৈ ব্যৱসায় কৰিলে ভালেই হ'ব। চাকৰি হ'ব পাৰে, আপোনালোকৰ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে অকলশৰীয়াকৈ। যুগ্ম ব্যৱসায় যদি কৰি আছে কোনোবাই, সাৱধান হ'ব। আৰু আপোনালোকৰ নিজৰ স্বাস্থ্য আৰু পত্নীৰ লগত তৰ্ক বিতৰ্ক, ইয়াৰ পৰা সাৱধান হ'ব। মানে
পুৰুষ হ'লে মহিলা, মহিলা হ'লে পুৰুষ, এই কথাখিনি তেনেকৈ মিলাই ল'লে হ'ব বিবাহিত দম্পতীৰ। তুলা ৰাশিৰ যদি কওঁ মই, তুলা ৰাশিৰ শত্ৰুৱে আমনি কৰিব, হস্পিটেল বিভাগত আপোনালোকৰ খৰচ হ'ব পাৰে, কাৰোবাৰ পৰা ধাৰলৈ ল'বলগীয়া হ'ব পাৰে পইচা, বা আপোনাৰ পৰা কোনোবাই বিচাৰিব পাৰে, এনেকুৱা ধৰণৰ যুগ চলি আছে। সংঘৰ্ষ হ'ব আৰু তৰ্ক বিতৰ্কৰ পৰা অলপ সাৱধান থাকিব। চৰ্ম ৰোগ, থাইৰয়ড এনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। বৃশ্চিক ৰাশি, ভুল নিৰ্ণয় ল'ব পাৰে আপোনালোকে, কিবা এটা নিৰ্ণয় লোৱাৰ আগতে সাৱধান। বিবাহিতসকলৰ মতভেদ হ'ব, বিবাহিত পুৰুষ মহিলাৰ ইয়াতো মতভেদ দেখায়। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত তৰ্ক বিতৰ্ক হ'ব পাৰে। প্ৰেম যাৰ মানে ভাল পোৱা ল'ৰা ছোৱালী যদি আছে ইজনে সিজনক, তেনেহ'লে তৰ্ক বিতৰ্ক হ'ব, মতভেদ হ'ব পাৰে। আৰু সন্তান যিসকলৰ আছে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব বৃশ্চিক ৰাশি। আৰু কিবা যেন ভুল নিৰ্ণয় নলয় তাৰ প্ৰতি সাৱধান হ'ব। আৰু কিন্তু ধন টকা পইচা আপোনালোকৰ হাতলৈ আহি থাকিব। পেটৰ ৰোগো হ'ব পাৰে। ধনু ৰাশি, মাতৃৰ সৈতে তৰ্ক হ'ব পাৰে, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ঘৰুৱা বাদ বিবাদ হ'ব পাৰে পৰিয়ালৰ। কৰ্মক্ষেত্ৰত ভাল, ব্যৱসায় চাকৰি ইত্যাদি ক্ষেত্ৰত বহুত ভাল। বিবাদ হ'ব পাৰে আপোনালোকৰ ধনু ৰাশিসকলৰ। মকৰ ৰাশি, যাত্ৰা হ'ব, মুখৰ মাতেৰে আপোনালোকে বেলেগক আকৰ্ষণ কৰিব পাৰিব। ছ'চিয়েল মিডিয়া মানে সামাজিক মাধ্যম, ফেচবুক, হোৱাটছএপ এইবোৰ যোগেদি আপোনালোকৰ ভাল যুগ। ভাই ভনীৰ লগত সম্বন্ধত বেয়া হ'ব পাৰে। আপোনালোকৰ থাইৰয়ডৰ চাইনাছ, থাইৰয়ড, জ্বৰ উঠা, পানী লগা এনেকুৱা ধৰণৰ ৰোগত ভুগিব পাৰে মকৰ ৰাশি। কুম্ভ ৰাশি, ধন আহিব আপোনালোকৰ, ধন আহিব। মুখৰ মাত কিন্তু কঠোৰ হ'ব আপোনালোকৰ, কাৰোবাক কথা কওঁতে অলপ সাৱধান হ'ব। খোৱা বোৱাত অলপ চাই চিতি খোৱা বোৱা কৰিব। মুখৰ বাণী যাতে তৰ্ক বিতৰ্ক নকৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত অলপমান বাধা বিঘিনি হ'ব পাৰে। নতুনকৈ প্ৰেম হ'ব পাৰে, কিন্তু প্ৰেম যিবোৰ চলি আছে সেইবোৰৰ মানে তৰ্ক বিতৰ্ক হৈ যাব পাৰে কিবা ক্ষেত্ৰত। ইজনে সিজনৰ লগত মনৰ মিল, কথাৰ মিল নিব পাৰে। মীন ৰাশিৰ ধন আহিব, যান বাহনৰ যোগো আছে আপোনালোকৰ। মীন ৰাশি পুৰুষ হ'লে নিজৰ পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব, আৰু মীন ৰাশিৰ পত্নী হ'লে নিজৰ পতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। তৰ্ক বিতৰ্কৰ পৰা কিন্তু সাৱধান হ'ব। ধন টকা পইচা হাতলৈ আহিব। ব্যৱসায়ৰ ভাল যুগ আছে, ব্যৱসায় হ'ব। যুগ্ম ব্যৱসায়ত কিন্তু বাধা। এতিয়া প্ৰায় ৰাশিৰে আপোনালোকৰ মই কৈছোঁ, প্ৰত্যেকটো ৰাশিৰ তৰ্ক বিতৰ্কৰ কাৰণে বুধ গ্ৰহটো নিচ হ'লে বহুত বেয়া। মানে আপোনালোকৰ তৰ্ক বিতৰ্ক হয় বহুতৰ লগত। যোগাযোগত মানে আপোনালোকৰ প্ৰত্যেকটো ৰাশিৰ বাধা আহি পৰে। সেই গতিকে সেই ক্ষেত্ৰত সাৱধান হ'ব। পেহীয়েক মাহীয়েকহঁতৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি হ'ব পাৰে। আপোনালোকৰ বহুতৰ যান বাহনৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। লগত মানে আৰু দুটা গ্ৰহ আছে বুধ গ্ৰহৰ লগত, সেইকাৰণে যান বাহন নিৰ্দেশ কৰা গ্ৰহটো আছে। কাৰোবাৰ দুৰ্ঘটনা হ'ব পাৰে, সেইকাৰণে সেই সাৱধান হ'ব সেই ক্ষেত্ৰত। আৰু ধন টকা পইচা উপাৰ্জন হ'বই, কিন্তু ঠিক সেইদৰে খৰচো হ'ব। ধন টকা পইচা আনে, কিন্তু কাৰোবাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, কাৰোবাৰ ঘৰুৱা কিবা হেৰিৰ ক্ষেত্ৰত, কাৰোবাক ধাৰ টকা দিবলগীয়া হ'ব পাৰে, ঋণ দিবলগীয়া হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত কাৰোবাৰ বেংকত ইনষ্টলমেণ্ট দিব লগা হয়, কোৰ্ট কাছাৰীৰ পৰা সাৱধান, তেনেকুৱা ধৰণৰ দেখুৱায়। এয়া বুধ গ্ৰহৰ নিজ ফল। 7 মে'লৈকে থাকিব, 7 মে' 2025 থাকিব। এই সময়খিনি খুব সাৱধান হ'ব। মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰাই দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আপোনালোকৰ শুভাকাংক্ষীৰ মাজত, বন্ধু বান্ধৱৰ মাজত। জন্মকুণ্ডলী অধ্যয়ন কৰিবলৈ মোৰ লগত যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰিলেহে সকলোখিনি কথা ভালকৈ গম পোৱা যায়। পুনৰ নতুন ভিডিঅ' লৈ আহিবলগীয়া দিনত। মোৰ এই কণ্টেণ্টটো আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। নমস্কাৰ।